প্ৰত্যেকজনক নমস্কাৰ। মোৰ আৰু এটা নতুন ভিডিঅ'ত আপোনালোকক ৱেলকাম জনাইছোঁ। এইটো আমাৰ 12 নম্বৰ খবৰত মৈদামনি প্ৰগ্ৰামৰ ভিডিঅ' হয়। তো আপোনালোকে চাই আছে আমাৰ হাৰচৰা বাপ্তিস্ত চাৰ্চৰ মৈদামনি প্ৰগ্ৰামৰ ভিডিঅ'। আৰু আপোনালোকক জনাবলৈ মই অতি সুখী, বহুত মানুহ হৈছিলে। মানে আমি এক্সপেক্ট কৰা নাছিলোঁ যে বহুত মানুহ আহিব বুলি, কিন্তু মানে 300+ মানুহ আহিলে। আৰু আমি সুন্দৰভাৱে প্ৰগ্ৰাম কৰিলোঁ। চাই আছে প্ৰত্যেক মানুহ নিজৰ আত্মীয়বিলাকৰ কবৰত মমবাতি লগাই আছে, তেল আকৌ ধূপকাঠি লগাই আছে। আকৌ আমাৰ বহুত ধুনীয়াকৈ ডান্স হ'ল, নাটক হ'ল আৰু খোৱা বোৱাৰো ব্যৱস্থা কৰা হৈছে। চাই আছে চব মানুহ ব্যস্ত। আৰু এইকাৰণে মই সৰুকৈ ভিডিঅ' এটা বনাই আপোনালোকক দেখাই দি আছোঁ। এটা আমাৰ হাৰচৰা বাপ্তিস্ত চাৰ্চৰ 12 নম্বৰ কবৰৰ মৈদামনি প্ৰগ্ৰামৰ দৃশ্য। আৰু আপোনালোকক যদি ভাল লাগিলে আপোনালোকে প্লিজ মোৰ এই ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰি দিব। আৰু আপুনি যদি হাৰচৰা বাপ্তিস্ত চাৰ্চৰ এজন মেম্বাৰ হয় তেতিয়া প্লিজ শ্বেয়াৰ কৰি দিব, যাতে বেলেগ মানুহে এইটো ভিডিঅ' দেখা পাওক। সেইকাৰণে মই আপোনালোকক ৰিকুৱেষ্ট কৰিলোঁ। আৰু এটা মোৰ ৰিকুৱেষ্ট আছে, যদি আপোনালোকে মোৰ পেজটো ফ'ল' কৰা নাই আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু পাৰিলে আপোনালোকে যিমান পাৰিব এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। চাওক ইমান ধুনীয়াকৈ আমাৰ যুৱক যুৱতীহঁতেও মমবাতি লগাই আছে। প্ৰত্যেকে ব্যস্ত আছে নিজৰ আত্মীয়বিলাকৰ কবৰত মমবাতি লগোৱা বা ধূপকাঠি লগোৱা বা তেল খানিবলৈতো চব বিজি আছে। কিন্তু মই মানে অলপ সময় ওলাই সৰুকৈ এটা ভিডিঅ' বনালোঁ। তো আপোনালোকে কেনেকৈ লাগিলে চাই পেলাই কমেণ্ট কৰি জনাব। আৰু লাষ্টত বাই বাই।